জুৰিয়াত বৃহৎ পৰিমাণৰ নিচাযুক্ত চিৰাপ আৰু টেবলেট সহ গ্ৰেপ্তাৰ দুজন জেইল হাজতলৈ প্ৰেৰণ যোৱা নিশা জুৰিয়াৰ গড়িয়া কাৱৈমাৰীত ডিএছপি পাৰমিতা চৰকাৰৰ তত্ত্বাৱধানত জুৰিয়া আৰু নগাঁও আৰক্ষীয়ে চলাইছিল এক অভিযান। এই অভিযানত জব্দ ৯৫টা নিচাযুক্ত চিৰাপৰ লগতে ৬৯০টা নিচাযুক্ত টেবলেট। গড়িয়া কাৱৈমাৰীৰ চৌকত আলীৰ বাসগৃহত চলিছিল আৰক্ষীৰ এই অতৰ্কিত অভিযান। ধৃত অবৈধভাৱে নিচাযুক্ত চিৰাপ আৰু টেবলেট মজুত কৰি ৰখা লোক দুজন হৈছে চৌকত আলী আৰু আজাহাৰুল ইছলাম, দুয়ো সম্বন্ধত পিতা পুত্ৰ। সম্প্ৰতি জেৰাৰ অন্তত দুয়োকে আজি জেল হাজতলৈ প্ৰেৰণ কৰিছে জুৰিয়া আৰক্ষীয়ে। আজহাৰুল ইছলাম ঘৰ ক'ত? গড়িয়া কাৱৈমাৰী। ক'ত ধৰিছে? মোহাম্মদ চৌকত আলী। ক'ত ধৰিছে? ক'ত ধৰিছে আপোনাৰ? গড়িয়া কাৱৈমাৰী মোৰ ঘৰতেই, বস্তুটো আমাৰ ঘৰত পোৱা নাই, বেলেগত পাইছে।